তেখেতে যদি মুম্বাইত খোপনি পুতি থাকিলহেঁতেন এই যিটো দুৰ্বাৰ অসম প্ৰেম আছিল এইটো তেওঁৰ অসমলৈ টানি নানিলেহেঁতেন তেওঁ চাগে তাতো বহুত কিবা কিবি কৰি পেলাব পাৰিলেহেঁতেন অসমীয়া ভাষাটোৰ প্ৰতি তেওঁৰ ভাল পোৱাটো মাতৃভাষাৰ প্ৰতি ভাল পোৱাটো অসমৰ প্ৰতি ভাল পোৱাটো মানে মুম্বাই এৰি অহা কথাটো সহজ কথা নহয় মুম্বাই এৰি গুচি আহিছে জিন্দেগীৰ গানকেইটা সেই গানকেইটা যেতিয়া শুনিব চান্দাৰ গানকেইটা যেতিয়া শুনিব এনেকুৱা লাগে যে এই মানুহজনটো বলিউডত থাকিলে বহুত ওপৰলৈ গ'লহেঁতেন অসমীয়া ভাষাটোৰ প্ৰতি তেওঁৰ ভাল পোৱাটো মাতৃভাষাৰ প্ৰতি ভাল পোৱাটো অসমৰ প্ৰতি ভাল পোৱাটো মানে মুম্বাই এৰি অহা কথাটো সহজ কথা নহয় মুম্বাই এৰি গুচি আহিছে আৰু যিটো সময়ত একদম বেলেগ এটা পৰ্যায়ত আছিল আপুনি এতিয়াও যদি তেওঁৰ পুৰণা হিন্দী এলবাম তিনিটাই শুনে চান্দ্ৰিৰাত শুনে তাৰপিছত যদি চান্দা শুনে আৰু শেষত জিন্দেগী বুলি আলাপদুল সংগীত পৰিচালক গৰাকীয়ে যিটো কৰিছে তেখেতকো মই বাৰু লগ পাইছোঁ আৰু তেখেতো যথেষ্ট জুবিন গাৰ্গৰ সৈতে একেবাৰে আৰম্ভণিতে থকা ব্যক্তি এগৰাকী সেই এলবামটো যদি আপুনি শুনে জিন্দেগীৰ গানকেইটা সেই গানকেইটা যেতিয়া শুনিব চান্দাৰ গানকেইটা যেতিয়া শুনিব এনেকুৱা লাগে যে এই মানুহজনটো বলিউডত থাকিলে বহুত ওপৰলৈ গ'লহেঁতেন কিন্তু কালি মই ভাবোঁ যে এনেকুৱা কথা এটাও ওলাইছে যে জুবিন গাৰ্গক বলিউডেও বুজি নোপোৱা ধৰণৰ কথা এটা এতিয়া ওলাই আছে ভাইৰেল হৈ আছে তাৰ পাছতো মই ভাবোঁ তেখেতে যদি মুম্বাইত খোপনি পুতি থাকিলহেঁতেন এই যিটো দুৰ্বাৰ অসম প্ৰেম আছিল এইটো তেওঁৰ অসমলৈ টানি নানিলেহেঁতেন তেওঁ চাগে তাতো বহুত কিবা কিবি কৰি পেলাব পাৰিলেহেঁতেন কিন্তু তাৰ পাছতো যে অসমলৈ ঘূৰি আহিল তাৰ কাৰণটোতো মাতৃভাষাৰ প্ৰতি থকা প্ৰেম অসমৰ প্ৰতি থকা প্ৰেম অসমীয়া মানুহৰ প্ৰতি থকা প্ৰেম গতিকে সেই দিশটো আমি তেওঁৰ পৰা লোৱাটো বৰ জৰুৰী তেখেতে যদি মুম্বাইত খোপনি পুতি থাকিলহেঁতেন এই যিটো দুৰ্বাৰ অসম প্ৰেম আছিল এইটো তেওঁৰ অসমলৈ টানি নানিলেহেঁতেন তেওঁ চাগে তাতো বহুত কিবা কিবি কৰি পেলাব পাৰিলেহেঁতেন অসমীয়া ভাষাটোৰ প্ৰতি তেওঁৰ ভাল পোৱাটো মাতৃভাষাৰ প্ৰতি ভাল পোৱাটো অসমৰ প্ৰতি ভাল পোৱাটো মানে মুম্বাই এৰি অহা কথাটো সহজ কথা নহয় মুম্বাই এৰি গুচি আহিছে জিন্দেগীৰ গানকেইটা সেই গানকেইটা যেতিয়া শুনিব চান্দাৰ গানকেইটা যেতিয়া শুনিব এনেকুৱা লাগে যে এই মানুহজনটো বলিউডত থাকিলে বহুত ওপৰলৈ গ'লহেঁতেন অসমীয়া ভাষাটোৰ প্ৰতি তেওঁৰ ভাল পোৱাটো মাতৃভাষাৰ প্ৰতি ভাল পোৱাটো অসমৰ প্ৰতি ভাল পোৱাটো মানে মুম্বাই এৰি অহা কথাটো সহজ কথা নহয় মুম্বাই এৰি গুচি আহিছে আৰু যিটো সময়ত একদম বেলেগ এটা পৰ্যায়ত আছিল আপুনি এতিয়াও যদি তেওঁৰ পুৰণা হিন্দী এলবাম তিনিটাই শুনে চান্দ্ৰিৰাত শুনে তাৰপিছত যদি চান্দা শুনে আৰু শেষত জিন্দেগী বুলি আলাপদুল সংগীত পৰিচালক গৰাকীয়ে যিটো কৰিছে তেখেতকো মই বাৰু লগ পাইছোঁ আৰু তেখেতো যথেষ্ট জুবিন গাৰ্গৰ সৈতে একেবাৰে আৰম্ভণিতে থকা ব্যক্তি এগৰাকী সেই এলবামটো যদি আপুনি শুনে জিন্দেগীৰ গানকেইটা সেই গানকেইটা যেতিয়া শুনিব চান্দাৰ গানকেইটা যেতিয়া শুনিব এনেকুৱা লাগে যে এই মানুহজনটো বলিউডত থাকিলে বহুত ওপৰলৈ গ'লহেঁতেন কিন্তু কালি মই ভাবোঁ যে এনেকুৱা কথা এটাও ওলাইছে যে জুবিন গাৰ্গক বলিউডেও বুজি নোপোৱা ধৰণৰ কথা এটা এতিয়া ওলাই আছে ভাইৰেল হৈ আছে তাৰ পাছতো মই ভাবোঁ তেখেতে যদি মুম্বাইত খোপনি পুতি থাকিলহেঁতেন এই যিটো দুৰ্বাৰ অসম প্ৰেম আছিল এইটো তেওঁৰ অসমলৈ টানি নানিলেহেঁতেন তেওঁ চাগে তাতো বহুত কিবা কিবি কৰি পেলাব পাৰিলেহেঁতেন কিন্তু তাৰ পাছতো যে অসমলৈ ঘূৰি আহিল তাৰ কাৰণটোতো মাতৃভাষাৰ প্ৰতি থকা প্ৰেম অসমৰ প্ৰতি থকা প্ৰেম অসমীয়া মানুহৰ প্ৰতি থকা প্ৰেম গতিকে সেই দিশটো আমি তেওঁৰ পৰা লোৱাটো বৰ জৰুৰী